মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আজি আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন আজি মোৰ ভিডিঅ'টোত আমি কথা পাতোঁ পৰচৰ্চাৰ বিষয়ে। আমি জীৱনত আটাইতকৈ সহজেই কৰিব পৰা কামটোৱেই হৈছে কি আনৰ বিষয়ে বেয়াকৈ কৈ দিয়া, আনৰ বেয়াটো দেখুৱাই দিয়া। আচলতে আমি পৰচৰ্চা কৰিবলৈ যোৱাৰ আগতে নিজে কিমান ভাল সেই কথাটো এবাৰ নিজকে চিকুটি চোৱা দৰকাৰ। আমাৰ সমাজৰ মানুহবোৰ সঁচাকৈ বৰ আচৰিত মানুহ আছে কিছুমান। সকলো মানুহ একে নহয় পিছে, কিন্তু এজন দুজন মানুহ এনেকুৱা থাকেই যিয়ে লোকৰ ঘৰৰ বোৱাৰীজনীৰ কথা, লোকৰ ঘৰৰ জীয়ৰীজনীৰ কথা, লোকৰ ঘৰৰ ডেকাজনৰ কথা, লোকৰ ঘৰৰ বেলেগ বস্তুবিলাকৰ কথা ইমান আলোচনা কৰি ভাল পায় নহয়। কিয় ভাল পায় জানেনে? আচলতে তেওঁলোকে নিজক লৈ সুখী নহয়, নিজৰ জীৱনটোত তেওঁলোকৰ কোনো লক্ষ্য নাথাকে আৰু তেওঁলোকে আপোনালোকক ঈৰ্ষা কৰে আৰু সেই ঈৰ্ষাৰ ফলশ্ৰুতিতে আপোনালোকৰ কথা বেয়াকৈ উলিয়ায় বা বেয়াকৈ কয়। কিন্তু মই নিজেই দেখিছোঁ আমাৰ সমাজতে কিছুমান মানুহে আমাক লৈ ইমান বেয়াকৈ মন্তব্য কৰে, ইমান বেয়াকৈ কথা পাতে। এনেকুৱাহে কৰিছে, আমুকৰ ঘৰৰ বোৱাৰীজনীয়ে কলেজলৈ চুইদাৰ পিন্ধি গৈছে, স্কুললৈ চুইদাৰ পিন্ধি গৈছে। কিন্তু এতিয়া দেখিছোঁ সেই মানুহবিলাকৰ বোৱাৰীবিলাক যেতিয়া আহিলে খুব চাকৰিৰ আশাত হাফ পেণ্ট পিন্ধাই ৰাতিপুৱা 3টা বজাতে দৌৰিবলৈ পঠিয়াইছে। আৰে ভাই, তোমালোকে যদি নিজৰবিলাককে কণ্ট্ৰল কৰিব নোৱাৰা, লোকৰবিলাকক কিয় আলোচনা কৰা? বৰ লাজ লাগে আচলতে এনেকুৱা মানুহবিলাকৰ বাবে মোৰ। কাৰণ পৰচৰ্চা যদি কৰিবই মন যায় ভাল দিশত কৰিবা, বেয়া দিশত কিয়? তোমালোকে কিয় নকোৱা আমুকৰ ঘৰৰ বোৱাৰীজনীয়ে পঢ়ি শুনি এনেকুৱা চাকৰি ল'লে দেই, তয়ো ল'ব লাগিব, ভালকৈ পঢ়, এনেকৈ ক'বা। আমুকৰ ঘৰৰ বোৱাৰীজনী লিপষ্টিক লগাই স্কুল যায়, কলেজ যায়, আমুকৰ ঘৰৰ ছোৱালীজনী চুলি চুটি, এনেকুৱা কাপোৰ পিন্ধে। এইবিলাক কেনেকুৱা ধৰণৰ পৰচৰ্চা? ইমান ঠেকনে তোমালোকৰ মেণ্টেলিটিবিলাক? আচলতে এনেকুৱা বিভিন্ন ধৰণৰ পৰচৰ্চাৰ সন্মুখীন হয়তো আপোনালোকো হৈছে কোনোবা নহয় কোনোবা এটা সময়ত, যদিও হোৱা নাই হ'ব। কিন্তু এই পৰচৰ্চাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে এখন কাণ বন্ধ আৰু মুখখন কেতিয়াবা বোবা কৰি দিব লাগিব আৰু সময়লৈ বাট চাব লাগিব তাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে। আপোনালোক ভীৰু নহ'ব, অধৈৰ্য নহ'ব, সময়ৰ সৎব্যৱহাৰ কৰক আৰু উচিত সময়ত সময়ে সেই মানুহবিলাকক প্ৰত্যুত্তৰ দিব। মোৰ চকুৰ আগত মোৰ কথা বেয়াকৈ কোৱা মানুহক মই এতিয়া সেই একেই কাম নিজৰ পুত্ৰ বোৱাৰীৰ লগত কৰা কিন্তু দেখিছোঁ। আপোনালোকেও দেখিবলৈ পাব, মাত্ৰ কিছুমান কথা ভগৱানৰ ওপৰত এৰি দিব। সেই পৰচৰ্চাৰ কৰা মানুহবিলাকে এদিন নিজেই নিজৰ ভুল উপলব্ধি কৰিব। কাৰণ তেওঁলোকে পৰচৰ্চা আপোনাৰ কথা সেইকাৰণেই পাতে কাৰণ তেওঁলোকৰ সিমানখিনি সামৰ্থ্য নাই যিমানখিনি আপোনাৰ আছে। আপোনাক লৈ জ্বলে বা আপোনাক লৈ ঈৰ্ষা কৰে। সেই ঈৰ্ষাপৰায়ণ মানুহবিলাকৰ কথাত আপুনি কেতিয়াও নিজক ডাউন নিদিব, নিজক দুগুণ উৎসাহেৰে আগবঢ়াই নিয়ক। চাব আপুনি এদিন পৰচৰ্চাৰ পৰা পৰিত্ৰাণো পাব আৰু তেওঁলোকে আপোনাৰ কথা পাতি পাতি নিজেই চেচ হৈ যাব। বুজিছেনে মই কি ক'ব খুজিছোঁ? আচলতে যিবিলাক মানুহে লোকৰ কথা বেয়াকৈ পাতে সেই মানুহবিলাক নিজৰ জীৱনত হয়তো কোনোবাখিনিত সুখী নহয়। কাৰণ সুখী মানুহে কেতিয়াও আনৰ নিগেটিভ দিশটো নাচায়। বুজিছেনে? যদি আপোনাৰো সুখী হ'বলৈ মন আছে তেনেহ'লে আপুনি নিজৰ জীৱনক লৈ ব্যস্ত থাকক, আনৰ জীৱন খুচৰাৰ কোনো কাৰণ নাই। ভাল মানুহে কেতিয়াও লোকৰ জীৱনত আঙুলি নুটুৱায় বা লোকৰ জীৱন খুচৰিবলৈ চেষ্টা নকৰে। বুজিছেনে? কাৰণ লোকৰ বাৰী গোবৰ খুচৰিলে আপোনাৰ হাতখনহে লেতেৰা হ'ব, হয়নে? সেইকাৰণে কৈছোঁ, যদি আপোনাৰ পৰচৰ্চা কৰিবলৈ মন আছে তেনেহ'লে ভালবিলাকৰ কথা আলোচনা কৰক। বেয়াকৈ পৰচৰ্চা কৰি লাভ নাই, কাৰণ ওপৰতো এজন থাকে যিজনে সেই পৰচৰ্চা কৰি আপুনি সেই মানুহজনক যিমানখিনি দুখ দিব সেই দুখখিনি ওলোটাই আপোনাৰ ঘৰলৈও লৈ আহিব। সেয়েহে কৈছোঁ, যদি আপুনি কেতিয়াবা পৰচৰ্চাৰ সন্মুখীন হৈ নিজকে বহুত বেয়া পৰ্যায়লৈ লৈ গৈছে, নিজে বহুত মানসিক হতাশাত ভুগিছে, কেতিয়াও নুভুগিব। মই কৈছোঁ আপোনালোকে ধৈৰ্য ধৰক, আপোনালোক ভিতৰৰ পৰা ষ্ট্ৰং হওক আৰু তেওঁলোকৰ সেই কথাখিনিকে শক্তি হিচাপে লৈ দুগুণ উৎসাহেৰে আগুৱাই যাওক। এদিন সেই মানুহবিলাকহে পৰচৰ্চাৰ সন্মুখীন হ'ব, আপুনি কিন্তু সফলতাৰ হাঁহি মাৰিব। ধন্যবাদ।